উপাৰ্জন আৰু ভৱিষ্যতৰ জীৱন প্ৰযুক্তিয়ে নিৰ্মাণ কৰিব। সেইকাৰণে আমি প্ৰযুক্তিসমূহৰ বিষয়ে জনা, প্ৰযুক্তিসমূহৰ বিষয়ে থকা কিতাপ আৰু নিজৰ মোবাইলটো ফেচবুকৰ কাৰণে ব্যৱহাৰ নকৰি বা কোনে কি ফেচবুকত ধুনীয়াকৈ ৰীল বনালে তাৰ কথা চিন্তা নকৰি আমাৰ হাতত থকা মোবাইলেদি আমি বুজিবলৈ চেষ্টা কৰিব লাগে আৰ্টিফিচিয়েল ইন্টেলিজেন্স মানে কি, 3D টেকনলজি মানে কি, ইন্টাৰনেট অফ থিংস মানে কি, IoT মানে কি, ৰবটিক্স মানে কি, কোৱান্টাম ফিজিক্স মানে কি। দেউতাই দিয়া মোবাইলটোত এনেকুৱা শব্দবিলাক টাইপ কৰি আমি যদি অলপ অলপ হলেও বুজিবলৈ চেষ্টা কৰো আমাৰ জ্ঞানৰ চকু মুকলি হ'ব। আমি নগাঁৱত আছো, জুৰিয়াত আছো, ৰূপহীত আছো, কামপুৰত আছো, বৰহমপুৰত আছো, তাৰ মানে ইয়াক নুবুজায় যে আমি এজন প্ৰযুক্তি সম্পন্ন যুৱক যুৱতী হ'ব নোৱাৰো। আজি বেংগলোৰ, সান ফ্ৰান্সিস্কো প্ৰযুক্তিৰ যিবিলাক স্থান আছে সেই স্থানত তাৰ ল'ৰা ছোৱালী নাথাকে। সেই স্থানত বিশ্বৰ গাঁৱৰ ভিতৰত থকা অথচ জ্ঞানক জয় কৰিব খোজা এই ল'ৰা ছোৱালী বিলাকে এদিন নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে গৈ তাতে জ্ঞানৰ সন্ধান কৰে। আমি গাঁৱত আছো মানে ইয়ে নুবুজায় যে আমাৰ দৃষ্টিভংগীও পিছপৰা, গাঁৱত আছো কাৰণে পিছপৰা হ'ব লাগিব। আমাৰ ভাৰতৰ দৰ্শনে বিশ্বাস কৰে যে গাঁৱৰ পৰাই সভ্যতাই গঢ় লয়। আমি বিশ্বাস কৰো যে বোকাতেই পদুম ফুলৰ জন্ম হয় আৰু সেইকাৰণে আমাৰ কম্পিউটাৰ, আমাৰ মোবাইল ৰীল বনোৱাৰ পৰিৱৰ্তে প্ৰযুক্তিৰ অন্বেষণ কৰিবলৈ যদি আমি চেষ্টা কৰো আমাৰ জীৱনৰ সোণালী দিনবিলাক আমি ভবাতকৈ আগতে আহি পাব, তাক মই বিশ্বাস কৰো।